যোৱা মাহ ধৰি নিৰুদ্দেশ মৰিগাঁৱৰ এজন যুৱক। কৰ্মসূত্ৰে ঘৰৰ পৰা ওলাই গৈছিল বাদল দাস নামৰ যুৱকজন। তাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন। যুৱকজনক বিচাৰি পৰিয়ালৰ মাজত হাহাকাৰ। মৰিগাঁও জিলাৰ বাখৰবৰী গাঁৱৰ এজন যুৱক আজি ৮টা মাহ ধৰি নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশ হৈ থকা যুৱকজনৰ নাম বাদল দাস ওৰফে ৰোহিত দাস বুলি জানিব পৰা গৈছে। তেওঁৰ বয়স ২৭ বছৰ। কৰ্মসূত্ৰে ঘৰৰ পৰা ওলাই যাওঁ বুলি কৈ আজি পৰ্যন্ত ঘৰলৈ উভতি অহা নাই যুৱকজন। এটা ফোন কৰিও বৃদ্ধ পিতৃ মাতৃক খবৰ জনোৱা নাই এইজন যুৱকে। ফলত বৃদ্ধ পিতৃ মাতৃ চিন্তিত হৈ পৰিছে ল'ৰাটোক লৈ, কাৰণ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল যুৱকজন। এতিয়া এসাঁজ খাই এসাঁজ নোখোৱাকৈ দিন পাৰ কৰিব লগা হৈছে এইহাল বৃদ্ধই। দম্পতীহালে এটাই আহ্বান জনাইছে, যদি যুৱকজনৰ কিবা সম্ভেদ পায় তেওঁলোকৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদকক ফোন কৰক। যোগাযোগ নম্বৰ 9101569661। ল'ৰাটো ঘৰত নোহোৱা হোৱা আজি প্ৰায় ৮ মাহেই হ'ল। ৮ মাহ চলি আছে আৰু এতিয়া তাকে এতিয়া ল'ৰাটো ক'লৈ গ'ল, কি কথা, সেইটো কাৰণে এতিয়া মানে বহুত সন্দেহ আহি আৰু কাম চাম কৰা মানুহ আৰু ক'ৰবাত কাম চাম কৰি আছেগৈ বুলি পেলাই ভাবিছোঁ। ভাবি গুণি থাকি মানে এতিয়া বহুত দিন দেৰি হৈ গৈছে কাৰণে মোৰ বহুত সন্দেহ লাগিছে। হয়, ল'ৰাটো অলপমান অজলা অবলা নিচিনা। সেইটো কাৰণে এতিয়া ল'ৰাটো দূৰতহে গ'লনে নে ওচৰে কাষেহে আছেনে, সেইটো বুলি এতিয়া অনুসন্ধান নাপায়। মোৰ মনত বহুত দুখ লাগি আজি ইমান দিন হৈ গৈছে। গতিকে তোমালোকৰ লগতে এতিয়া অকণমান যোগাযোগ কৰি পৰিচয়টো লওঁ বোলো, কেনেকুৱা ধৰণৰ কি, ক'ৰবাত দূৰতহে আছেনে। কি নাম ল'ৰাটোৰ নামটো আছিলে এনেই চোৱাই থোৱা নামটো ৰোহিত, আৰু মাতে সকলোৱে বাদল বুলি। গতিকে এতিয়া আমাৰ অঞ্চলতে বাদলটোৱে হয়। সি ক'ৰবাত সুধিলেও কয় যে মোৰ নাম ৰোহিতে, এনেকৈ বুলিও কয়। এতিয়া ক'ত আছে কেনেকুৱা ধৰণৰ এতিয়া কি বুলি কৈছে বা নাম কথা। কেনেকুৱা সি ইমান ৮ মাহে নোহোৱা হৈ থকাৰ কাৰণে আপোনাৰ কেনেকুৱা কি অসুবিধা হৈছে? অসুবিধা বহুত মানে ল'ৰাটো নোহোৱাৰ কাৰণে এতিয়া আৰু ঘৰখনো মাজে মাজে চলাই থাকে, হাজিৰা মাজিৰা কৰি খৰি খেৰকেইডালো ফালি কৰি থাকে। হয়, বহুত ধৰণৰ অসুবিধাই লাগিছে আৰু ঘৰত। কি কাম কৰিছে? হাজিৰা চাজিৰা কৰি থাকে, হাজিৰা গাড়ী মটৰটো যায়। হয়, এইবিলাক আল্টাটো যায় আৰু ধানৰ গাড়ীবিলাক এনেকৈ লোড দিয়া সেইবোৰকতো যায়। গৈ গৈ কিবা এটা আনে, সিও নিজৰ খৰচ নিজে চলি আছে, একো অসুবিধা নাছিলে। হ'লেও অকণমান তাৰ সংৰাগ উঠিলে মোৰ ওপৰত অলপ মানে অত্যাচাৰ কৰে আৰু কৰিলে দুআষাৰ কওঁ, সি মানে কাণত নলয় সেইবিলাক কথা। গতিকে এতিয়া তেনে ক্ষেত্ৰত সেইদিনাখনতো একোৱেই নাই আজি ৮ মাহৰ আগত। গতিকে কিহৰ পৰা কি হ'ল এতিয়া ময়ো নাছিলোঁ ঘৰত, নথকাৰ কাৰণে এতিয়া সি মানে কাপোৰ কানি লৈ পেলাই বোলে বেগ এটা লৈ পেলাই গাড়ীত উঠি যোৱা দেখিছে। দেখাতে আকৌ এজনী জেঠাইকে মাগুৰ গাঁৱত আছে, মাগুৰ গাঁৱতো এৰাতি থাকিলেগৈ। থাকি কৰি তাৰপৰাহে মানে এতিয়া ঘৰলৈ আহোঁ বুলি নাইকিয়া হৈছে। হোৱাতে এতিয়া মই ভাবিছোঁ সি ক'ৰবাত আলহী দুলহী খাই আহিব চাগে বোলো, আৰু কাম চামো কৰে তেনেকৈ। আজিলৈকে এতিয়া ৮ মাহ এতিয়া নোহোৱাতে মানে বহুত সন্দেহ উপজি মানে গুণা ভাবা কৰি মোৰ বহুত কাম ক্ষতিও হৈছে। হয়, সেইটো কাৰণে তোমালোকৰ ওচৰতে অকণমান মাত দিছোঁ আৰু অকণমান সুবিধা কৰি দিয়া। আৰু ক'ৰবাত যদিও কোনোবাই দেখে এই ল'ৰাটোক, সকলোৱে যাতে অকণমান জনাজত কৰি এয়া VTV পাৰ্টিৰ লগতে যোগাযোগ কৰি খবৰ খাতি কৰিব লাগে আৰু। ব্যুৰো ৰিপৰ্ট, সস্তা ৰিয়েলিটি।